অসমৰ পথাৰত ছিংগাপুৰৰ য়ট। এইবাৰ ভোগালীৰ ভেলাঘৰতে বিচাৰি পাব জুবিন গাৰ্গক। দুখৰ মাজতে ৰাজ্যবাসীয়ে পৰম্পৰা ৰক্ষাৰে পালন কৰিব মাঘ বিহু। পথাৰ লখিমী ভঁৰালত সোমাল, মাজত মাত্ৰ কেইটামান দিনহে বাকী। প্ৰথমবাৰৰ বাবে এইবাৰ অসমে পালন কৰিব জুবিনবিহীন ভোগালী। তথাপি পৰম্পৰা ৰক্ষাৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভোগালীলৈ সাজু হৈছে চহা কৃষক ৰাইজ। গাঁৱৰ ডেকা মেঠাই মিলি নিৰ্মাণ কৰিছে ভেলাঘৰ। পিছে পূৰ্বৰ দৰে এইবাৰ পথাৰত দেখিবলৈ পোৱা গৈছে বিভিন্ন আকৃতিৰ ভেলাঘৰ নিৰ্মাণেৰে চমক সৃষ্টি কৰাৰ বিপৰীত দৃশ্য। এইবেলি অধিকাংশ স্থানতে ভেলাঘৰ নিৰ্মাণেৰে সোঁৱৰণ কৰা হৈছে প্ৰাণৰ শিল্পীগৰাকীক। এয়া ৰহাৰ আমনিশালীৰ দৃশ্য। প্ৰতি বছৰে আটকধুনীয়াকৈ আৰু ব্যতিক্ৰমী ভেলাঘৰ সাজি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা ৰহাৰ আমনিশালীৰ থলুৱা শিল্পী ভগৱান সেনাপতিৰ পৰশত পথাৰত এয়া ছিংগাপুৰৰ য়ট। আমনিশালী যুৱক সংঘৰ সৌজন্যত প্ৰায় ৮০ ফুট দৈৰ্ঘ্য আৰু ৪০ ফুট উচ্চতাৰ য়টৰ আকাৰত নিৰ্মাণ কৰা হৈছে ভেলাঘৰ। য়টৰ ওপৰত প্ৰতীকী ৰূপত থাকিব জুবিন গাৰ্গৰ টুপি আৰু প্ৰিয় গীটাৰখন। তেখেতৰ শ্ৰদ্ধাঞ্জলিতে এবাৰ তেখেতৰ সোঁৱৰণত তেখেতৰ মৰমতে বা তেখেতৰ স্মৃতিত ভেলাঘৰ নিৰ্মাণ কৰিছোঁ। ছিংগাপুৰত তেখেতৰ যি য়ট যাত্ৰা আছিলে, য়ট পাৰ্টি, এটা সদিশ এটা দেখুৱাইছোঁ, এখন গীটাৰ, এটা টুপি। প্ৰাণৰ শিল্পীগৰাকীৰ সৈতে লগতে থাকিব উদাসিনী গাৰ্গ, কাকু গাৰ্গ আৰু মধুসূদন গাৰ্গ। তেখেতৰ ওচৰলৈ এটা বগলী আহিছিলে, বগলীটো চিকিৎসা কৰি ভাল কৰিছিলে। বগলীটোৰ নাম দিছিলে উদাসীন গাৰ্গ। এটা কাউৰী আহিছিলে, এইটো হ'ল কাকু গাৰ্গ। আৰু তেনেকৈ এটা বান্দৰো আহিছিলে, মধুসূদন গাৰ্গ। তেনেকৈ বিভিন্ন জীৱ জন্তুৰ প্ৰতি তেখেতৰ যিটো ভাল পোৱা, যিটো মৰম, ইয়াত উত্থাপন কৰিব বিচাৰিছোঁ। জুবিন গাৰ্গৰ প্ৰকৃতি প্ৰেমক প্ৰতীকী ৰূপত ভেলাঘৰ আৰ্হিত উপস্থাপনৰ প্ৰয়াস শিল্পীগৰাকীৰ। ইফালে এয়া গোৱালপাৰা লক্ষীপুৰৰ পৰিৱেশ। জুৰিগাঁও বৰ্মনপাৰা গাঁৱৰ ৰাইজেও জুবিন গাৰ্গৰ সোঁৱৰণত নিৰ্মাণ কৰিছে ভেলাঘৰ। এইবেলি অলপ বিশেষ ধৰণে আমি প্ৰস্তুতি চলাইছোঁ, কাৰণ এইবেলি যি আমাৰ প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গদেৱৰ যি মৃত্যু ঘটিল, তেখেতৰ সোঁৱৰণতে তেখেতে যি এখন সংগীত পৰিৱেশন কৰে, যি গীটাৰ তেখেতে ভাল পোৱা যি গীটাৰ ব্যৱহাৰ কৰিছিল, সেই গীটাৰৰ আৰ্হিত এখন আমি নাৰাৰে আমি গীটাৰ প্ৰস্তুত কৰিবৰ কাৰণে সক্ষম হৈছোঁ। ইতিমধ্যে হোৱা নাই, কিছু পৰিমাণে বাকী আছে। থাকিব কাঞ্চনজংঘা নামেৰে ভেলাঘৰ আৰু হাৰ্টথ্ৰবৰ এটা প্ৰতিমূৰ্তি। জুবিন গাৰ্গৰ সোঁৱৰণত আমি এটা কাঞ্চনজংঘা নামৰ আমাৰ পিছফালে দেখা পাইছে আপোনালোকে, কাঞ্চনজংঘা নামৰ এটা ঘৰ বনাম। তাতে জুবিন গাৰ্গৰ আমি প্ৰতিমূৰ্তি বনাবৰ কাৰণে আমি চেষ্টা কৰিম। আৰু লগতে জুবিন গাৰ্গে ভাল পোৱা যিখিনি ডাইলগ, সেই ডাইলগখিনি যাতে আমি লিপিবদ্ধ কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু ইয়াতে বিভিন্ন ধৰণৰ আৰু থাকিব, আমাৰ নাৰাৰে আমাৰ ছাতি থাকিব, তাতে বিভিন্ন ধৰণৰ লাইটিং কৰা থাকিব। আৰু আমাৰ যি অতিথিশালা আছে, যিখিনি আমি অতিথি নিমন্ত্ৰণ জনাম, অতিথিশালাৰ কাৰণে আমাৰ যি ৰাজমাহী ফাটকে গোষ্ঠীৰ ঘৰ, সেই গোষ্ঠীৰ ঘৰে বিশেষ ধৰণে ব্যতিক্ৰমৰ ওপৰত থাকিব। এইদৰে এতিয়া জুবিন গাৰ্গৰ অবৰ্তমানত প্ৰথমবাৰৰ বাবে ভোগালী কাদৰিবলৈ সাজু হৈ পৰিছে ৰাজ্যবাসী। কায়িকভাৱে নাথাকিলেও হাৰ্টথ্ৰবৰ স্মৃতি বিজড়িত সামগ্ৰী আৰু সৃষ্টিৰাজিৰ মাজেৰে জুবিন গাৰ্গক জীয়াই ৰখাৰ প্ৰয়াস কৰিছে চহা অসমীয়াই। ৰহাৰ পৰা পলাশ হাজৰিকা আৰু লক্ষীপুৰৰ পৰা জিতু ৰাভা ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।